Hello guys, welcome to my new vlog, Vikas Comedy. আমি আহিছিলোঁ নদীত এতিয়া বৰ্তমান গা ধুবলৈ তো নদীৰ পানী চাই গা ধুব মুদেই নোহোৱা হৈ গৈছে চাব পাৰে লেতেৰাটো লেতেৰা আৰু এইফালে দৌৱেই নাই গাইছ কি ক'ম একদম এগাঁঠুমান পানী আছে ইমান এগাঁঠু পানীত কোনে গা ধুব কওক গামছা চামছা লৈ আহিছিলোঁ একেবাৰে গা চা ধুবলৈ এতিয়া নাই মুড অফ হৈ গৈছে কেলা কি যে হ'ব আৰু হেমন্তই কি বাল কৰিছে জানো নদীৰ পানীও কমি গৈছে গাইছ আগতে নহ'লে ইয়ালৈকে আহে পানী পুৰাই দ্বীপটোলৈকে আহে এতিয়া চাওক সেইপিনে শুকাই গ'ল ইয়াত কেলা অলপমান এগাঁঠুমান পানী আছে এইখিনি পানীত কি গা ধুব যাওঁ আৰু কুৱাতে গা ধোৱা বেষ্ট হ'ব নেকি গাইছ মন নাই বোলো এনেই গাটো লেতেৰা কৰিব মন যোৱা নাই এই আপুনি গা ধুলে মানে গা চাফা নহয় কেলা লেতেৰাহে হ'ব গম পাইছেনে সেইকাৰণে আৰু গা চা নোধোঁ গৈ আছোঁ আমি উভতি ঐ চুট মাৰা আপোনাৰ বনি থকা ভিডিঅ'টো লাষ্টলৈকে দেই তো দেখিছে কেনেকুৱা জংঘল এইখন আমাৰ বেলচেৰি গাঁও এই জংঘলে এতিয়া যাম আমি আৰু সেইখন নদী সিফালদি হৈ আহিছে এনেকৈ বলক যাওঁ এতিয়া পুনৰ উভতি ঘৰলৈ ঘৰত গৈ কুঁৱাৰ পানী দি গা ধুৱাই বেষ্ট হ'ব গাইছ কিন্তু গৰম কিন্তু পূৰা দিছে কটি ফটা ৰ'দ দিছে গাইছ मतलब वो अलग ही लेवल का बंदा था তেতেলী গছত তেতেলী নাই নেকি চাইখিনি খাওঁগৈ বোলো আৰু আমাৰ মাননীয় সন্মাননীয় আমাৰ গাঁওখনে বনোৱা ব্ৰিজখন চাব নেকি আপোনালোকে এইখন চাওক কি গেহেৰা ব্ৰিজ বনাইছে গাইছ কৈছোঁ না একদম ঝাকাছ এটা ভৰি দিলে দলং এনেকুৱা হৈ গাইছ সেইটো কি মজা ব্ৰিজ বনাইছে দেখিছে একদম মানে